পুৰুষসকলৰ শৰীৰৰ এটা অংগ যিটো অংগত কেনেবাকে আঘাত পালে তেখেতসকলে ইমানেই বেছি দুখ পায় এনেকুৱা লাগে যেন সব খতম মানে শৰীৰৰ পৰা যেন প্ৰাণ ওলাই গৈছে পুৰুষসকলে নিশ্চয় জানে সেই অংগটো কি তথাপিতো মই ভিডিঅ'টো জনাই দিওঁ সেই অংগটো হ'ল অণ্ডকোষ যাক ইংলিছত কোৱা হয় টেষ্টিকলছ বুলি পুৰুষসকলে টেষ্টিকলছটোত আঘাত পালে অসহনীয় বিষ কেলেই হয় আজি সেই বিষয়ে কথা পাতিম যেতিয়া আপুনি শৰীৰৰ কোনোবা এটা ঠাইত আঘাত পায় সাপোজ আপুনি আপোনাৰ শৰীৰৰ এই ঠাইখিনিত আঘাত পাইছে আঘাত পোৱাৰ লগে লগে কি হ'ব এই ঠাইখিনিৰ নাৰ্ভছবোৰে ব্ৰেইনলৈকে পেইন সিগনেলছ পঠিয়াব আৰু যেতিয়া আপুনি দুখ অনুভৱ কৰিব মানে সিগনেল যোৱাৰ লগে লগে আপুনি অনুভৱ কৰিব যে ইয়েছ মই ইয়াতে দুখ পাইছো আৰু যেহেতু আমাৰ শৰীৰৰ প্ৰায়ভাগ অংশ মাংসপেশী আৰু হাড়েৰে গঠিত সেইবাবে কি হয় যেতিয়া আপুনি দুখ পালে তাৰ যেটো প্ৰভাৱ হেয়া বহুত কমকে অনুভৱ কৰে কাৰণ হে যেটো শক মানে দুখ পোৱাৰ লগে লগে যেতে শক পায় আপুনি সেই শক আপোনাৰ মাংসপেশী আৰু হাড়ে খুহি লয় মানে এবজৰ্ব কৰি লয় সেইবাবে শৰীৰৰ আন ঠাইত যেতিয়া দুখ পায় হেয়া আপুনি কমকে অনুভৱ কৰে কিন্তু পুৰুষৰ টেষ্টিকলছ দুটা ক'ত থাকে হেয়া শৰীৰৰ বাহিৰত উলমি থাকে নহয় জানো অণ্ডাশয় দুটাত কোনো হাড় নাই কোনো মাংসপেশীৰ সাপোৰ্ট নাই হেয়া বডিৰ পৰা একদম বাহিৰত উলমি থাকে সেইবাবে যেতিয়া আপোনালোকে অণ্ডাশয় দুটাত আঘাত পায় তেতিয়া 4000 তকৈ বেছি মানে 4000 তকৈও বেছি সেনসিটিভ নাৰ্ভছে সেই যিখিনি পেইন তাক এনেকে খুহি ল'ব আৰু সেই খুহি লোৱা পেইন সিগনেলবোৰ ব্ৰেইনলৈকে পঠিয়ায় আৰু আপোনাৰ মগজুটোৱে আকস্মিকভাৱে ইমানেই বেছি পেইন সিগনেলছ ৰিসিভ কৰে যে আপুনি ধোঁৱা দেখিবলৈ আৰম্ভ কৰে এতিয়া বুজিলে নহয় কেলে টেষ্টিকলছ দুটাত আঘাত পালে আপোনালোকে এক্সট্ৰিম পেইন ফিল কৰে আৰু সেইবাবে ক্ৰিকেট খেলাৰ সময়ত গেমছ এণ্ড স্পৰ্টছৰ টাইমত নতুবা যেতিয়া আপোনালোকে জিমলৈ যায় ৱৰ্কআউট কৰিবলৈ তেতিয়া সাপৰ্টাৰ পিন্ধিব লাগে অণ্ডাশয় দুটাৰ সুৰক্ষা বহুতেই বেছি জৰুৰী